নমস্কাৰ আজিৰ ভিডিঅ'টো সম্পূৰ্ণ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় থাম্বনেলটো চাই গম পাইছে যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ব ট্ৰেক্টৰৰ 24 টকা 5 টকাৰ নোট আছে নেকি হয়তো আপোনাৰ ঘৰত অজানিতে এনেকুৱা পুৰণি 5 টকা নোট থাকিব পাৰে যদি থাকে তেন্তে আপোনাৰ ভাগ্যবান কিয়নো আপুনি 18 লাখ টকা পাব যদি অজানিতে আপোনালোকৰ ঘৰত এনেকুৱা ধৰণৰ পুৰণি ট্ৰেক্টৰৰ 24 টকা 5 টকাৰ নোট আছে তেন্তে আপুনি লাভ কৰিব পাৰিব 18 লাখ টকা কেনেকৈ লাভ কৰিব 18 লাখ টকা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাই দিম আৰু লগতে আপোনালোকক জনাই দিম যে বিক্ৰী কৰাৰ সহজ উপায় গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক যে এনেকুৱা ধৰণৰ পুৰণি 5 টকাৰ নোট কেনেকৈ সেল কৰিব এনেকুৱা পুৰণি 5 টকাৰ নোট কেনেকৈ সেল কৰিব ভিডিঅ'টোৰ শেষত জনাই দিম কিন্তু ইয়াৰ আগতে আপোনালোকে কিছুমান কথা জানি লওক আপোনালোকে জানেনে যে বিশ্বৰ বজাৰত পুৰণি নোট খুব বেছি দামত বিক্ৰী হয় ঘৰৰ পৰাই এই নোট বিক্ৰী কৰি কোটিপতি হ'ব পাৰিব আপোনাৰ অজ্ঞাতে পুৰণি টকা বা মুদ্ৰা থাকিব পাৰে যি আপোনাৰ জীৱন খলনি কৰিব পাৰে আমি জানো যে কৰোনাৰ পিছৰে পৰাই বহুতেই দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে এই পুৰণি নোট বিক্ৰী কৰাটো তেওঁলোকৰ বাবে এক সোণালী সুযোগ হ'ব পাৰে যদি আপোনাৰ ঘৰত পুৰণি ব্ৰিটিছ নোট আছে তেন্তে সেইবোৰ পেলাই দিয়াৰ কথা কেতিয়াও নাভাবিব সেই সকলোবোৰ পুৰণি টকাই নিমিষতে আপোনাৰ জীৱনটো খলনি কৰিব পাৰে পুৰণি নোটবোৰ বিক্ৰী কৰি কেনেকৈ লাখ লাখ টকা পাব পাৰি জানিবলৈ এই প্ৰতিবেদন সম্পূৰ্ণ পঢ়ক আপোনালোকক জনাও যে শেহতীয়াকৈ এটা খবৰ ওলাইছে যে 5 টকীয়া বিশেষ নোট বিক্ৰী কৰি আপুনি ৰাতিটোৰ ভিতৰতে ধনী হ'ব পাৰে যদি আপোনাৰ হাতত 1970 বা 1980 চনৰ সেউজীয়া 5 টকীয়া নোট আছে য'ত ট্ৰেক্টৰৰ লগতে খেতি কৰা এজন কৃষকৰ ছবি আছে তেন্তে আপুনি বহুত ভাগ্যৱান সেই নোট বিক্ৰী কৰি আপুনি কেইবা লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব যদি আপোনাৰ এনেকুৱা কিছুমান টকা থাকে তেন্তে আপুনি ৰাতিটোৰ ভিতৰতে কোটিপতি হ'ব পাৰে যদি এই কৃষকৰ ছবিৰ লগতে এই নোটৰ সিৰিয়াল নম্বৰ 786 হয় তেন্তে 18 লাখত এই নোটখন বিক্ৰী কৰিব পাৰিব এতিয়া বলক আপোনালোকক জনাই দিও যে এই নোটখন কেনেকৈ বিক্ৰী কৰিব কিন্তু এই সকলোবোৰ পুৰণি মুদ্ৰা ক'ত বিক্ৰী কৰিব কুইকাৰ indiamart.com কইনবাজাৰ বা OLX আদি ৱেবছাইটত আপোনাৰ একাউণ্ট খুলি এই সকলোবোৰ পূৰণ কৰিব পাৰিব একচুৱেলি এই এডভাৰটাইজটো সঁচা নে মিছা মই ভালকৈ ক'ব নোৱাৰিম কাৰণ এই এডভাৰটাইজটো মই অনলাইনত পাইছোঁ আৰু মই এনেকুৱা ধৰণৰ কোনো কইনছ চেল কৰা নাই আৰু মোৰ হাতত কোনো কইনছ নাই তো আপোনালোকে চেক কৰিব পাৰে